এভৰিৱান আজিৰ এই ভিডিঅ'টোত আঁচনিৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। ইয়াৰে প্ৰথমটো আঁচনি হ'ল অৰুণোদয় 3.0 কিছুমান কথা আপোনালোকক আলোচনা কৰিম। কেতিয়া আপোনালোকে আকৌ আবেদন কৰিব পাৰিব আৰু যোনসকলে আপোনালোকে অৰুণোদয় 3.0 ইতিমধ্যে লাভ কৰিছে আপোনালোকে কি ভুল কৰিলে আপোনালোকৰ অৰুণোদয় 3.0 পৰা বঞ্চিত হৈ যাব পাৰে। ইতিমধ্যে কিন্তু 4 লাখৰ বেনিফিচিয়াৰী কিন্তু অৰুণোদয়ৰ পৰা বঞ্চিত কৰা হৈছে। দ্বিতীয়খন আঁচনি হ'ল PM কিষাণ সন্মান নিধিৰ 21 নম্বৰ কিস্তিটো আপোনালোকৰ বেংক একাউণ্টত কেতিয়া লাভ কৰিব। বহুতে প্ৰশ্ন কৰি আছে, বহুতে বাট চাই আছে দিৱালীৰ আগত আমি PM কিষাণ সন্মান নিধিৰ 21 নম্বৰ কিস্তিটো লাভ কৰিম নে নাই। ইতিমধ্যে কিন্তু 21 নম্বৰ কিস্তিটো কিছুমান ষ্টেটত ইতিমধ্যে বেনিফিচিয়াৰীৰ বেংক একাউণ্টত লাভ কৰিছে। আমাৰ অসমৰ বেনিফিচিয়াৰীসকলে কেতিয়া লাভ কৰিব সবিশেষ প্ৰশ্নৰ উত্তৰ কিন্তু আজিৰ এই ভিডিঅ'ৰ একেলগে পাই থাকিব। সো ভিডিঅ'টো স্কিপ নকৰক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে এইটো চেনেলত যদি আপোনালোকে প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটি অল কৰি দিব যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে অৰুণোদয় 3.0 বিষয়ে কিছুমান কথা আপোনালোকক জনাম। আপোনালোকে হয়তো গম পায় ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় 3.0 আৰম্ভ কৰিছে। বহুত মহিলাই ইতিমধ্যে 1250 টকা পাবলৈ সক্ষম হৈছে আৰু কিছুমান মহিলাই 1250 টকা ইতিমধ্যে পোৱা নাই, যদিও তেখেতসকলৰ বেংকৰ পৰা মেছেজ আহিছে ক্ৰেডিট হোৱা বুলি বা ইনিচিয়েট হোৱা বুলি। আপোনালোকে অলপ অপেক্ষা কৰিব, আপোনালোকৰ বেংক একাউণ্টত 1250 টকা লাভ কৰিব। সো বহুতে কৈ আছিলে আমি অৰুণোদয় 3.0 আবেদন কৰিব নোৱাৰিলো, সো আমি কেনেকৈ আবেদন কৰিম। ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই যে আপোনালোকে এইটো ডেটৰ পৰা আবেদন কৰিব পাৰিব। সো যেতিয়া আবেদনৰ নটিফিকেশ্যন আহিব আপোনালোকে এইটো চেনেলত ধুনীয়াকৈ দিয়া হ'ব। তাৰোপৰি আপোনালোকে কিছুমান যোগ্যতা কি লাগিব, ডকুমেণ্টছ কি লাগিব সেইবোৰ কথা আপোনালোকে আগতীয়াকৈ জানি থওক, যাতে যেতিয়াই আবেদন আহে তেতিয়াই আপোনালোকে সেইবোৰ ডকুমেণ্ট দি আপোনালোকে অৰুণোদয় 3.0 আপোনালোকে অন্তৰ্ভুক্ত হ'ব পাৰে। আপোনালোকৰ প্ৰথমটো যোগ্যতাৰ চৰ্ত লাগিব আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে আপোনালোকৰ লগত ৰেচন কাৰ্ড লগতে এখন বৈধ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। লগতে এখন ৰেচন কাৰ্ড এটাহে অৰুণোদয় দিয়া হ'ব। আপোনালোকে হয়তো যদি ভাবি আছে ফেমিলিত এখন ৰেচন কাৰ্ড আছে আৰু সেই ফেমিলিত আমি 4জনকৈ অৰুণোদয়ৰ কাৰণে আবেদন কৰিম, কিন্তু আপোনালোকে নাপাব। মাত্ৰ এটা ৰেচন কাৰ্ডত এটা অৰুণোদয় দিয়া হ'ব। এইটো অসম চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ কোৱা হৈছে। সো ডকুমেণ্টছৰ ভিতৰত আপোনালোকে প্ৰথমটো ডকুমেণ্টছ আপোনালোকে প্ৰথম অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে আপোনালোকৰ হাতত এখন ৰেচন কাৰ্ড, লগতে বৈধ এখন আধাৰ কাৰ্ড, লগতে এখন যোনটো আপোনালোকক বেংকত পইচা সোমাব সেই এক্টিভ এখন বেংক একাউণ্ট, লগতে মোবাইল নম্বৰ থাকিব লাগিব। এইখিনি ডকুমেণ্টছ আপোনালোকে গোটাই ৰাখক। যেতিয়াই অসম চৰকাৰৰ ফালৰ পৰা অৰুণোদয় 3.0 কাৰণে আকৌ আবেদন মুকলি কৰি দিয়ে আপোনালোকে নিশ্চয় এইটো চেনেলত পাই থাকিব। বাকী আপোনালোকে হয়তো সকলোৱে গম পায় যোনবোৰে অৰুণোদয় 3.0 আপোনালোকে ইতিমধ্যে লাভ কৰিছে, আপোনালোকে তিনিটা কথা মন কৰিব। আপোনালোকৰ বেংক একাউণ্টত কোনটো আধাৰ কাৰ্ড লিংক হৈ আছে, সেই আধাৰ কাৰ্ডৰ লগত কোনটো মোবাইল নম্বৰ লিংক হৈ আছে সেইবোৰ জানিব লাগিব। প্ৰথমটো হ'ল বেংক পাছবুকৰ লগত আধাৰ কাৰ্ডৰ লগত ভালকৈ আপোনালোকে মোবাইল নম্বৰটো লিংক কৰিব। এই যোনবোৰ লিংক হৈ থকা প্ৰব্লেমটো হয়তো বহুতে ফেচ কৰাৰ পিছত কিন্তু যোগ্য হিতাধিকাৰী সেই কিন্তু তেখেতসকলে টকা লাভ নকৰে। অসম চৰকাৰৰ ফালৰ পৰা বাৰম্বাৰ কোৱা হৈছে যে আপোনালোকে টকাটো পাই থাকিবৰ কাৰণে বেংকৰ লগত আধাৰ কাৰ্ডৰ লগত আৰু বেংকৰ লগত মোবাইল নম্বৰ এক্টিভ হৈ থকাটো বাধ্যতামূলক। এইখিনি কথা আপোনালোকে মন কৰিব যে PM কিষাণ সন্মান নিধিৰ 21 নম্বৰ কিস্তিটো আপোনালোকে কেতিয়া লাভ কৰিব। কাৰণ ইতিমধ্যে কিছুমান ষ্টেটত বিহাৰ লগতে কিছুমান ষ্টেটত ইতিমধ্যে PM কিষাণ সন্মান নিধিৰ 21 নম্বৰ কিস্তিটো মুকলি কৰিছে। বিশেষকৈ অসমৰ কিন্তু এতিয়ালৈকে PM কিষাণ সন্মান নিধিৰ 21 নম্বৰ কিস্তিটো লাভ কৰা নাই। বহুতে কৈ আছে দিৱালীৰ আগত আমি লাভ কৰিম নে নাই। দিৱালীৰ আগত আপোনালোকে 21 নম্বৰ কিস্তিটো পোৱাৰ খুবেই চান্স আছে। সো আপোনালোকে তাৰ আগতে কি কৰিব লাগিব, KYC-টো কমপ্লিট কৰিব লাগিব। আপোনালোকৰ KYC কমপ্লিট আছে নে নাই ডেছক্ৰিপশ্যনত ধুনীয়াকৈ এখন ভিডিঅ' দি থৈছোঁ, সেই ভিডিঅ'টো চালে ধুনীয়াকৈ আপোনালোকে ঘৰতে বহি কেনেকৈ KYC কৰিব লাগে, কেনেকৈ ষ্টেটাছ চাব লাগে সেইবোৰ আপোনালোকে চাব পাৰিব। সো 21 নম্বৰ কিস্তিটো পোৱাৰ কাৰণে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই বা মোবাইল নম্বৰ কোনটো লিংক হৈ আছে বা আপোনালোকৰ ফাৰ্মাৰ যোনটো ID হয় সেই ফাৰ্মাৰ IDটো আপোনালোকে এক্টিভ হৈ আছে নে নাই সেইটো আপোনালোকে ধুনীয়াকৈ চেক কৰিব। যদি আপোনালোকে নিজে নোৱাৰে যিকোনো আপোনালোকে কি কৰিব CSC চেণ্টাৰত গৈ কিনে আপোনালোকে চেক কৰিব পাৰে। বাকী এই 21 নম্বৰ কিস্তিটো বেছি লেট নহয়। 21 নম্বৰ কিস্তিটো বিহাৰ, ঝাৰখণ্ড এনেকুৱা ষ্টেটত ইতিমধ্যে ৰিলিজ কৰা হৈছে। অসমৰ যোনখিনি বেনিফিচিয়াৰী হয় বা বাকী যোনখিনি বেনিফিচিয়াৰী হয় আপোনালোকে দিৱালীৰ আগত কিন্তু পোৱাটো খুবেই চান্স আছে। নিশ্চয় আপোনালোকে বেংক একাউণ্টটো চেক কৰি থাকিব। বাকী যেতিয়াই আপোনালোকক অফিচিয়েল নটিফিকেশ্যন আহে যে 21 নম্বৰ কিস্তিটো এইটো ডেটত দিয়া হ'ব। সো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা অলপ হ'লে উপকৃত হৈছে। আৰু এই ভিডিঅ'টো আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সত এবাৰ কমেণ্ট কৰিব। আৰু আপোনালোকৰ কি প্ৰশ্ন আছে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই আপোনালোকৰ প্ৰশ্নৰ সকলো উত্তৰ দিবলৈ চেষ্টা কৰিম।